সুৰক্ষা আইনক মুকলিকৈ উলংঘনৰ অভিযোগ শিৱসাগৰত। পাণ জপা দি 15টাকৈ গৰু কঢ়িয়াই অনা বলেৰো পিকআপ বাহন জব্দক লৈ চাঞ্চল্য। আহোম সেনাৰ বৃহত্তৰ অসমীয়া যুৱ মঞ্চ উজনি অসম থলুৱা মুছলিম যুৱ পৰিষদৰ যুটীয়া অভিযানত পোহৰলৈ আহে এই ভয়ংকৰ ঘটনা। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰগতি চাৰিআলিত AS03CC 6399 নম্বৰৰ বলেৰো গাড়ীখনত উদ্ধাৰ হয় 15টাকৈ গৰু। প্ৰচণ্ড গৰম আৰু শ্বাস প্ৰশ্বাসজনিত সমস্যাৰ বাবে অসুস্থ হৈ পৰিছে কেইবাটাও গৰু। ৰাজমাই পশুধন বজাৰৰ পৰা ক্ৰয় কৰি কাকজানলৈ আনিছিল গৰুসমূহ। ঘটনাস্থলীত তিনিওটা সংগঠনৰ কৰ্মীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গৌ সুৰক্ষা আইনক ফেঙুচালি কেনেদৰে গোমাফিয়া চক্ৰই নিষিদ্ধ মাংসৰ ব্যৱসায়ৰ বাবে গৰুসমূহ নিছিল তাক লৈ প্ৰশ্ন উত্থাপন কৰে সংগঠনকেইটাই। দেখিছে আপোনালোকে এই প্ৰগতি শিৱসাগৰ সমীপৰ প্ৰগতি চাৰিআলিত এখন গো ভৰ্তি বাহন জব্দ কৰা হৈছে। ইয়াৰ কথাটো হ'ল যিখন সময়ত একচুৱেলি এখন বাহনত 2টা বা 3টা গৰু নিব পাৰে তেনে ক্ষেত্ৰত 12-15টা গৰু অনা হৈছে ৰাজমাই বজাৰৰ পৰা। আৰু আমাৰ প্ৰশ্নটো হ'ল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো সময়ত অসমত গো মাংস ভক্ষণ কৰা, গো মাংস বিক্ৰী কৰা, গো মাংসৰ ৰেষ্টুৰেণ্ট বন্ধ কৰা আৰু তেওঁলোকক অলৰেডি বন্ধ কৰি জেললৈ প্ৰেৰণ কৰিছে। তেনে ক্ষেত্ৰত আজি উজনিৰ পৰা নামনিলৈ বিভিন্ন গৰু সৰবৰাহ হৈ আছে গাড়ীবিলাকত। আৰু বিশেষকৈ জিলা প্ৰশাসনলৈ প্ৰশ্ন যে আপোনালোকে হস্তক্ষেপ কৰিব লাগে। আমি যেতিয়া সংগঠনৰ ল'ৰাবিলাকে অবৈধভাৱে সৰবৰাহ কৰা এখন গাড়ী আমি হস্তক্ষেপ বিচাৰিব নিতৌ এই পথেদি ৰাজমাই বজাৰৰ পৰা দিচাংমুখ বজাৰৰ পৰা গৰু নামনি অসমলৈ গৈ আছে আৰু নিছো বা খেতি কৰে। এই মুহূৰ্তত আজিকালি অসমীয়াই কেইজন অসমীয়া আছে গৰু দি পেলাই হাল বাই পেলাই খেতি কৰা। তেনে ক্ষেত্ৰত সৰু 15টা গৰু মতা গৰু তেওঁলোকে ক'ত খেতি কৰিবলৈ দিছে? এইটো স্পষ্ট এইবোৰ কচাই কাটি বিক্ৰী কৰিব। এইটো অবৈধ কাৰবাৰ চলি আছে। সেইকাৰণে আমাৰ মুখ্যমন্ত্ৰীলৈ আহ্বান, জিলা প্ৰশাসনলৈ আহ্বান যাতে অবৈধ সৰবৰাহ বন্ধ কৰক। সৰু বেপাৰীক সৰু গো মাংস বিক্ৰেতা বেপাৰীক ৰেষ্টুৰেণ্টৰ বেপাৰীক আপোনালোকে ধৰি পেলাই জেলত দিছে। আমাৰ ৱেলকাম আছে, আমাৰ ইয়াত বিৰোধ নাই, কিন্তু সম্পূৰ্ণ বন্ধ কৰক। এফালে খুলি দিছে, সুৰুঙা ৰাস্তা বনাই দিছে, এফালে বন্ধ কৰিছে। এইভাগে নহ'ব, কৰিলে কমপ্লেট গো মাংস। হয়, যি সময়ত মুখ্যমন্ত্ৰী মহোদয়ে নিষিদ্ধ মাংস যিদৰে আপোনাৰ বিক্ৰী বন্ধ কৰিছে, যিভাৱে হোটেল ৰেষ্টুৰেণ্ট বন্ধ কৰিছে, সেই সমান্তৰালত আপোনাৰ উজনিৰ পৰা উজনিৰ ৰাজমাই বজাৰৰ পৰা নামনিলৈ আপোনাৰ এখন বলেৰো পিকআপত আপোনাৰ 10-12-15টা গৰু আপোনাৰ ইয়াৰ পৰা সৰবৰাহ হৈছে। তো আমাৰ হেৰি 10-12টা গৰু নিব পাৰি জানো? আচলতে চাওক, যিটো সময়ত আচলতে চৰকাৰে যিটো মাংস নিষিদ্ধ কৰি ৰাখিছে সেই সময়তে আচলতে শিৱসাগৰৰ মাজমজিয়াৰ ঘাইপথেৰে এনেদৰে আচলতে গৰু সৰবৰাহ হোৱাটো আচলতে কেনেধৰণৰ এটা বিষয়, সেইটো মানে আমি বৰ্তমান সময়ত চিন্তনীয় বিষয় হৈ পৰিছে। আমাৰ কথা হ'ল কি, যিটো সময়ত আচলতে যিটো মাংস নিষিদ্ধ কৰি ৰাখিছে সেই সময়ত এখন গাড়ীত এখন সাধাৰণ বলেৰো পিকআপত আচলতে সম্পূৰ্ণ পশুধন আইন উলংঘা কৰি আচলতে এইখন বাহনতে 12-15টাকে গৰু আনিছে। আমি এতিয়া দেখিছো গৰমত এতিয়া এটা গৰু মৰো অৱস্থা। বোলে আচলতে এইখিনি কেনেদৰে সম্ভৱ হৈছে? আচলতে এইখিনি ক্ষেত্ৰত আৰক্ষী দুৰ্বলতা আছে নেকি? এইখিনি প্ৰশ্ন আহি পৰিছে। আমাৰ কথা হ'ল কি, এতিয়া এই 15টা যে গৰু নিছে তেওঁলোকে আচলতে আমি যিটো অভিযোগ পাইছো, আমি অভিযোগ পোৱা মানে এইটো কোনো তেওঁলোকে পুহিবলৈ নিয়া নহয়, সেইটো তেওঁলোকক কোনো পথাৰত ব্যৱহাৰ কৰিবলৈ দিয়া নহয়, কাৰণ আজিকালি পথাৰত গৰু নাই। সেইটো আমি জনামতে এইটো সম্পূৰ্ণভাৱে ব্যৱসায় ক্ষেত্ৰত নিছে, সম্পূৰ্ণ চিণ্ডিকেট হৈছে। কিন্তু আমাৰ কথা হ'ল কি, এইবোৰ বন্ধ হ'ব লাগে। যিটো মাংস নিষিদ্ধ কৰিছে আচলতে সেই মাংসটো সৰবৰাহ হোৱা বন্ধ হ'ব লাগে, এই চিণ্ডিকেট বন্ধ হ'ব লাগে। আৰু আচলতে শিৱসাগৰবাসী হিচাপে অতি পৰিতাপৰ বিষয় যে শিৱসাগৰৰ আচলতে মূল ঘাইপথে এনেদৰে গৰু সৰবৰাহ হৈছে। চৰম আৰক্ষী আচলতে ব্যৰ্থতাত বিভিন্ন প্ৰশ্ন আহি পৰিছে। আমি আহোম সেনাৰ ফালৰ পৰা আমি এটা কথাই কৈছো যে আমি এইখিনি বিষয়ত তীক্ষ্ণ দৃষ্টি ৰাখিম। আৰু এটা কথা, এই ধৰণৰ সৰবৰাহসমূহ বন্ধ হ'ব লাগিব। শিৱসাগৰৰ পৰা মুস্তাবিৰ আলীৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম।
মোবাইল নম্বৰ হৈছে 9435114666 70024722813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com